মই ভাবো যে গৰু মাংস পৰিলে গাহৰি মাংসও পৰিব আৰু সেইটো কাৰণে আমাৰ যিটো গৰুৰ মাংসক যিটো আমি ৱেপনাইজ কৰিব খুজিছিলো দুই এজনে যে হিন্দু মানুহ আঁতৰি যাবৰ কাৰণে গৰু মাংস থৈ দিম হিন্দু আঁতৰি যাব তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব এটা দুটা পৰক আন্দোলন হ'ব নপৰিলেও আন্দোলন হ'ব মই কম গৰু মাংস পৰিলেও আন্দোলন হ'ব লাগে গাহৰি মাংস পৰিলেও আন্দোলন হ'ব লাগে অসমবাসী ৰাইজক মই বিনম্ৰতাৰে সৈতে ক'ব খোজো জুবিনৰ নামত চৰকাৰ বিৰোধী ৰাজনীতি হ'ব নোৱাৰে জুবিনৰ নামত আমি অসমখনক নেপাল কৰিব দিব নোৱাৰো আৰু জুবিনৰ আত্মাক শান্তি দিবৰ বাবে আমি এই অসমখনক সুৱলা সুফলা কৰি আমি নিৰ্মাণ কৰিব লাগিব এইখন অসমক আমি ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্য কৰিব লাগিব সেইবাবে মই সকলোকে কৰজোৰে অনুৰোধ কৰোঁ নেপাল কৰাৰ প্ৰচেষ্টা নকৰিব কাৰণ ইয়ে জুবিনৰ আত্মাক আটাইতকৈ কষ্ট দিব আইনে তাৰ কি ব্যৱস্থা ল'ব পিছৰ কথা কিন্তু কোনোবাই যদি ভাবে যে হিংসাই কাৰোবাক ন্যায় দিব মই ভাবো সেয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে জুবিনৰ হত্যাৰ বা জুবিনৰ মৃত্যুৰ তদন্তক বিপথে পৰিচালিত কৰিবৰ বাবে আমাৰ মাজত কিছুমানে প্ৰচেষ্টা চলাইছে সিদিনাখন গুৱাহাটী মহানগৰীত এক প্ৰকাৰ যি পৰিৱেশ সৃষ্টি কৰি দিয়া হৈছিল সেই পৰিৱেশৰ আঁৰত কোনবোৰ ব্যক্তি আছিল মুখ্যমন্ত্ৰীৰ আশীৰ্বাদতে উভতবোৰে নাচিছিল শ্যাম কানু মহন্তই ঘৰতে পাতি লৈছিল চৰকাৰী কাৰ্যালয় বিভাগে বিভাগে চলাইছিল লুটৰাজ চৰকাৰী বিষয়াৰ চহী চিলমোহৰ বনাই লৈছিল শ্যাম কানুই কোন আছিল শ্যাম কানুৰ সহযোগী ৰিণিকী ভূঞাক বচাবলৈ শ্যাম কানুক সুৰক্ষা দিছে নেকি মুখ্যমন্ত্ৰীয়ে পোহৰলৈ আহিছে শ্যাম কানু মহন্তৰ আন এক কোলা অধ্যায় নিজৰ বেপাৰ চলাবলৈ জুবিন গাৰ্গৰ দৰে অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক শেষ কৰি দিয়া শ্যাম কানু মহন্তই সংঘটিত কৰিছিল আন কেইবাটাও অপৰাধ চিআইডিৰ তদন্তত পোহৰলৈ আহিছে শ্যাম কানু মহন্তই সংঘটিত কৰা বহু জালিয়াতিৰ তথ্য ৰাজ্য চৰকাৰৰ প্ৰায় প্ৰতিটো বিভাগতে শ্যাম কানু মহন্তই চলাইছিল লুটৰাজ আনকি চৰকাৰী বিষয়াৰ চহী আৰু চিলমোহৰ জাল কৰিও লুণ্ঠন চলাইছিল শ্যাম কানু মহন্তই কিন্তু এইগৰাকী লোকক সম্পূৰ্ণ ৰক্ষণাবেক্ষণ দি আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ হাতত থকা লোক নিৰ্মাণ বিভাগত শ্যাম কানু মহন্তৰ আছিল অবাধ ৰাজত্ব একাংশ চৰকাৰী বিষয়াৰ সহযোগ অবিহনে শ্যাম কানু মহন্তই এনে জালিয়াতি কৰিব নোৱাৰে সেয়া স্পষ্ট কিন্তু প্ৰশ্ন হ'ল কোনে সহযোগ কৰিছিল শ্যাম কানু মহন্তক লোক নিৰ্মাণ বিভাগৰ কেইবাটাও উচ্চ পদস্থ বিষয়া আৰু অভিযন্তাৰ সহযোগে শ্যাম কানুই চলাইছিল লুটৰাজ মন কৰিবলগীয়া যে এইগৰাকী শ্যাম কানুৰ প্ৰায় প্ৰতিটো অনুষ্ঠানতে সহযোগ আছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞাৰ চৰকাৰখনক আপোনালোকে বেয়া পাব পাৰে আমি আপোনালোকৰ কিছুমানৰ ঘৰ এভিকশ্যন কৰিছো আপোনালোকে আমাক বেয়া পায় কিন্তু এভিকশ্যনৰ প্ৰতিশোধ ল'বলৈ জুবিনক আপোনালোকে ঢাল হিচাপে ব্যৱহাৰ নকৰিব জীৱনকালত কোনটো জাগাত আপোনালোকে জুবিনক সংগীত অনুষ্ঠান পৰিৱেশনৰ কাৰণে মাতিছিল বাংলাদেশৰ পৰা মমতাজক লৈ অহা কেইবাটাও উদাহৰণ আছে কিন্তু আপোনালোকৰ অঞ্চলবিলাকত গৈ জুবিনে সংগীত অনুষ্ঠানো পৰিৱেশন কৰিব পৰা নাছিল জুবিনৰ মৃত্যুৰ পিছত আপোনালোকে কেনেকৈ জুবিনৰ অনুৰাগী হৈ পৰিলে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আপোনালোকে প্ৰতিশোধ ল'ব লাগে মোৰ ওপৰত আপোনালোকে প্ৰতিশোধ লওক কিন্তু সেই প্ৰতিশোধ বা সেই মই কিয় এভিকশ্যন কৰিছো তাৰ প্ৰতিশোধ আপোনালোকে জুবিনৰ নাম লৈ নকৰিব আপোনালোকে যদি জুবিনক ইমানেই মৰম কৰিছিল জীৱনকালত জুবিনৰ মমতাজৰ পৰিৱৰ্তে জুবিন গাৰ্গক কিয় মতা নাছিল অনুষ্ঠান পৰিৱেশনৰ কাৰণে বিজেপি আপোনালোকক এভিকশ্যন কৰিছে বিজেপিৰ ওপৰত প্ৰতিশোধ ল'ব লাগে
আৰু তাৰ কাৰণে আপোনালোকে জুবিনৰ দুখজনক মৃত্যুক এডাল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব, তাক কেতিয়াও আমি মানি ল'ব নোৱাৰো। হাৰি যাব নেকি মুখ্যমন্ত্ৰীৰ পত্নী? ৰিণিকীক বচাবলৈ তৎপৰ মুখ্যমন্ত্ৰী হিমন্ত। শ্যামকানুৰ সৈতে কি সম্পৰ্ক ৰিণিকী ভূঞাৰ? মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সঞ্জীৱ নাৰায়ণলৈ আৰক্ষীৰ দৰদ কিয়? শ্যামকানু সঞ্জীৱ নাৰায়ণে মুখ খুলিলে বিপদ আহিব নেকি ৰিণিকী ভূঞাৰ? জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত অসম আৰক্ষীয়ে চলোৱা তদন্তত পোহৰলৈ আহিছে ন তথ্য। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তক নিজৰ জিম্মাত ৰাখি আৰক্ষীৰ SITয়ে চলাইছে মাৰাথন জেৰা। আৰক্ষীৰ জেৰাত বহু বিস্ফোৰক তথ্য সদৰি কৰিবলৈ বাধ্য হৈছে দুই প্ৰধান অভিযুক্ত। জানিব পৰা মতে আৰক্ষীৰ জেৰাত শ্যামকানু মহন্তই সদৰি কৰিছে এনে কিছু তথ্য, যাৰ লগত জড়িত হৈ আছে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞাৰ নামো। উল্লেখ্য যে শ্যামকানু মহন্তই আয়োজন কৰা নৰ্থ ইষ্ট ফেষ্টিভেল আৰু ৰঙালী অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা। মুখ্যমন্ত্ৰীৰ পত্নীৰ সৈতে থকা সম্পৰ্কৰ দোহাই দিয়েই ৰাজ্য চৰকাৰৰ বহু বিভাগৰ পৰা বিভিন্ন সা সুবিধা আদায় কৰিছিল শ্যামকানু মহন্তই। আনকি চৰকাৰী চিলমোহৰ নিজাকৈ প্ৰস্তুত কৰি চৰকাৰী বিষয়াৰ চহী জাল কৰিও বহু কাম আদায় কৰিছিল শ্যামকানু মহন্তই। জানিব পৰা মতে শ্যামকানু মহন্তৰ এই কুকৰ্মৰ সৈতে জড়িত আছিল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীও। এইখন অসমক আমি লণ্ডভণ্ড কৰিম, মোৰ মনে নামানে, মোৰ প্ৰাণে নামানে। অসমক নেপাল বনাম বুলি নকব। 1.5 লাখ যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাইছে এটকাকৈ ঘোষ নিদিয়াকৈ। এইখন অসমক আমি নেপাল বনাম।